একজনে কমেন্ট কৰি সুধিছিলে মোক তোমাৰ ঘৰৰ পৰা ভূটান কিমান দূৰ হয় ৰ'ব অলপ পিছত কৈ আছো প্ৰথমতে এন্ট্ৰি কৰিলো আৰু এন্ট্ৰি কৰাৰ পিছত আপোনালোকে এনেকুৱা জেব্ৰা ক্ৰসিং হৈ যাব লাগিব এনেতো বাৰু আপোনালোকে গেটৰ বাহিৰত যাব নালাগে যদি আপোনালোকে গাড়ী বা স্কুটি বা বাইক কিবা এটা লৈ আনিছে তেতিয়া আপোনালোকে বাহিৰত যাব লাগে যেহেতু মই বাইক লৈ আহিছিলো সেইকাৰণে মই ওলাই আহিছো গেটৰ বাহিৰত আৰু আপোনালোকে বাইক আনিলে ইয়াতে পাৰ্কিং কৰি থৈ দিব যেহেতু ময়ো ইয়াতে থৈ দিছো আৰু আজিকালি গাইজ দুটা জায়গাত এন্ট্ৰি কৰিব লাগে প্ৰথমতে SSB পইণ্ট তাৰ পিছত ভূটান গেট আৰু এইটো হৈছে ভূটানৰ বাছ ষ্টেচন ইয়াৰ পৰা আপোনালোকে ভূটানৰ বিভিন্ন ডিষ্ট্ৰিক্টত যাব পাৰিব এতিয়া আমি ডিউটি শেষ কৰি ফেলে ঘৰত গৈ আছো আৰু পিছফালে বহি আছে ৱাচিং ম আধা ৰাস্তা উঠি আহিছে আৰু মোৰ লগত যেহেতু ইহঁতৰ কাষতে হয় ঘৰটো আগতে বেলেগ ৰুমত থকা আছিলে এতিয়া ইয়াতে নতুনকৈ চিফ হৈছে এই ওপৰৰ ৰুমটো থাকি ইহঁতে আৰু মোৰ ঘৰৰ পৰা ভূটান গেট পাবলৈ মাত্ৰ 5 মিনিট লাগে আৰু ইহঁতৰ ৱাচিং মটৰ ৰুম পাবলৈ মাত্ৰ 10 মিনিট লাগে আপোনালোকক যদি কিবা সুধিবলৈ আছে কমেন্টত লিখি দিবা মই ভিডিঅ'ৰ যোগেদি নিশ্চয় ৰিপ্লাই দিম